তেজপুৰত সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত বিষ্ণু ৰাভাৰ গীত নৃত্য আৰু সম্বৰ্ধনা অনুষ্ঠান। শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ বাম পৰ্বতীয়াত থকা শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সৌজন্যত দেওবাৰে বিস্তৃত কাৰ্যসূচীৰে ৫৬ সংখ্যক বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বালিসত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণদাস গোস্বামীয়ে। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে শিশু শিল্পী পদ্মজা কাশ্যপে শুভাৰম্ভণি গীত পৰিৱেশন কৰে। ইয়াৰ পিছতে বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছত তেজপুৰৰ বিভিন্ন প্ৰান্তত প্ৰায় ২১ জন বিশিষ্ট ব্যক্তিক ফুলাম গামোচা স্মাৰক সম্বৰ্ধনা পত্ৰ আৰু প্ৰায় ১০ গৰাকী কৃতি শিক্ষাৰ্থীক ফুলাম গামোচা অভিনন্দন পত্ৰৰে মঞ্চৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। শেষত মঞ্চৰ শিল্পীসকলে গীত নৃত্য পৰিৱেশনৰ লগতে গীত নৃত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। মঞ্চৰ তৰফৰ পৰা উঠি অহা প্ৰজন্মসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক এনেধৰণৰ এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে শৈক্ষিক সাংস্কৃতিক মহলে আন্তৰিকতাৰে শলাগ লয়। পোনপ্ৰথমে আপোনাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ। আজি আমি শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত আয়োজিত কৰিছোঁ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া কলাগুৰু বিষ্ণু ৰাভাদেৱৰ গীত আৰু নৃত্যৰ প্ৰতিযোগিতা। ইতিমধ্যে ২০ জুন তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি পেলাই আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু নৃত্যৰ ওপৰত আধাৰিত অনুষ্ঠানভাগ আয়োজিত কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ শোণিতপুৰৰ বিশেষকৈ তেজপুৰৰ বিশিষ্ট যিখিনি আমাৰ বিশেষকৈ থলুৱা ধৰক জাপি বনায়, কোনোবাই বাঁহী বজায়, কোনোবাই মেকআপ কৰে, কোনোবাই মেকআপ আৰ্টিষ্ট বা জাপি ইত্যাদি তেনেকুৱা থলুৱা যিখিনি আমাৰ শিল্প আছে সেই শিল্পীসকলক আমি মৰ্যাদা দিয়াটো হৈছে আমাৰ মানে আমাৰ মঞ্চখনৰ এটা দায়িত্ব, আমাৰ লক্ষ্য। সেই দায়িত্ব লক্ষ্য আগত ৰাখি পেলাই আমি আগতো তেনেকৈ বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ। ২০২৩ বৰ্ষতে এই অনুষ্ঠানভাগ জন্ম হৈছিলে। বৰ্তমান চালুকীয়া অৱস্থানো আমি উৎসাহৰ ওপৰতে আমি অনুষ্ঠানভাগ কৰি গৈ আছোঁ। ভৱিষ্যত আমাৰ লক্ষ্য বহুত আছে। জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আমি বিষ্ণু ৰাভা দিৱস উপলক্ষে ২০ জুন তাৰিখে আমি বিষ্ণু ৰাভাৰ সমাধিস্থলত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যিহেতু চৰকাৰে কেন্দ্ৰীয়ভাৱে আমাৰ তেজপুৰত পতাৰ কাৰণে আমি অনুষ্ঠিত নকৰিলোঁ আৰু বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি ২৩ জুন দেওবাৰে আজি ভূপেন ডেকা ৰংগমঞ্চ বাম পৰ্বতীয়াত আমি গীত আৰু নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। গতিকে আজি আমাৰ শুভাৰম্ভণি কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আমাৰ বাম পৰ্বতীয়াৰ বালিসত্ৰৰ সত্ৰাধিকাৰী পূৰ্ণদাস গোস্বামী বাইদেৱে আৰু মুকলি কৰিছে, মঞ্চ মুকলি কৰিছে বংকিম শৰ্মা সাংস্কৃতিক কৰ্মী, বিশিষ্ট সাংস্কৃতিক কৰ্মী। গতিকে এতিয়া তাৰ পাছতে আমি পদ্মজা কাশ্যপে কাৰ্যসূচী অনুসৰি পদ্মজা কাশ্যপে আমাৰ গীতৰ শুভাৰম্ভণি কৰে আৰু তাৰ পাছতে আমি গীতৰ অনুষ্ঠানেই আৰম্ভ হৈছে। গতিকে প্ৰায় শতাধিক আমাৰ প্ৰতিযোগী আমাৰ মাজত আহি উপস্থিত হৈছেই আৰু আমাৰ ভাল লাগিছে, ইমান উৎসাহ এটা ৰাইজে দেখুৱাইছে। গতিকে আমি আপোনালোককো লগতে সমূহ অসমবাসী ৰাইজক আমি সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।